হয়, নিশ্চয় ক'ব লাগিব বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰসমূহৰ অন্যতম হৈছে পেঁপা আৰু পেঁপা অবিহনে সম্পূৰ্ণ নহয় বিহু। আৰু এই পেঁপা শেহতীয়াকৈ বিশ্ব দৰবাৰত চিনাকি কৰাৰ উদ্দেশ্যৰে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এক পদক্ষেপ। ভাৰত চৰকাৰে প্ৰদান কৰিছে GI টেগ আৰু ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে প্ৰতিজন বাদ্যযন্ত্ৰ বজোৱা শিল্পীসকল আৰু বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকল এতিয়া উৎফুল্লিত হৈ পৰিছে, গৌৰৱান্বিত হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ এনে এজন শিল্পীৰ কাষত যিজনে প্ৰায় ৩০০ৰো অধিক বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিছে। শিল্পী দ্বিজেন গগৈ ডাঙৰীয়াৰ কাষত আছোঁ আৰু তেওঁৰ পৰা জানিব চেষ্টা কৰিম যিহেতু ভাৰত চৰকাৰে পেঁপাক বিশ্ব দৰবাৰত চিনাকি কৰাৰ উদ্দেশ্যৰে GI টেগ প্ৰদান কৰিছে। আপুনি কেনেকুৱা অনুভৱ কৰিছে? নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজৰ লগতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ, মই কেন্দ্ৰীয় চৰকাৰ দুয়োকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ শিল্পীসকলে যথেষ্ট কষ্ট কৰে, আজি গাঁৱত থকা শিল্পীসকলে যথেষ্ট এইখিনি বাদ্যখিনি বনায়। গতিকে যিহেতু GI টেগ কৰাৰ লগে লগে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বস্তু চিনাকি এটা হৈ যাব। হৈ যোৱাৰ লগে লগে আমাৰ শিল্পীসকল উন্নত হ'ব, যথেষ্ট লাভৱান হ'ব, ইয়াৰ চাহিদা বাঢ়িব। গতিকে আমি খুব গৌৰৱান্বিত, এইটো ভাল পাইছোঁ, ভাল লাগিছে। যিহেতু আপুনি এজন অসমৰ প্ৰতিষ্ঠিত শিল্পী, লোকবাদ্য নিৰ্মাণকাৰী শিল্পী দ্বিজেন গগৈ, আপোনাক সকলোৱে চিনি পায়। আমি বিভিন্ন সময়ত আপোনাৰ বাতৰি পৰিবহণ কৰিছোঁ। আপুনি প্ৰায় ৩০০ৰো অধিক বাদ্যযন্ত্ৰ আপুনি প্ৰস্তুত কৰিছে। পেঁপা কিমান প্ৰস্তুত কৰিছে আপুনি? পেঁপাটো এতিয়ালৈকে একদম মই সৰুৰ পৰাই কৰিছোঁ, যিহেতু মোৰ দেউতাই বনাইছিলে পেঁপা। তাৰপিছত মই একদম সৰু কালৰ পৰাই পেঁপা বনাইছোঁ। এতিয়ালৈকে হেজাৰ হেজাৰ পেঁপা বনাইছোঁ। তাৰ উপৰিও প্ৰতিটো জাতি জনগোষ্ঠীয়ে বেলেগ বেলেগ। ধৰি লওক আপোনাৰ দেউৰীসকলৰ পেঁপাটো পোন চুটি, আকৌ মিচিং সম্প্ৰদায়ৰ পেঁপাটো অলপ বেলেগ। প্ৰতিটো জাতি জনগোষ্ঠীৰ পেঁপাবিলাক গঠন প্ৰণালী বেলেগ বেলেগ। এতিয়া লালুং কছাৰীসকলৰ যেনেকৈ তেওঁলোকৰ পেঁপাটো আপোনাৰ ৬টা ফুটা থাকে, লালুং কছাৰীসকলৰ পেঁপাটো। গতিকে ৬টা ফুটা থকা তেওঁলোকে সেইটো মানে বহুত ডাঙৰ, মানে বুজিছেনে? তেনেকৈ আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ পেঁপাবিলাক অলপ বেলেগ বেলেগ। তাৰ উপৰিও মই দুই এটা ধৰি লওক বিয়ানামৰ পেঁপা, ছাগলীশিঙৰ পেঁপা, মেথনৰ পেঁপা, গৌৰীশিঙৰ পেঁপা, বেলেগ বেলেগ পেঁপা বনাইছোঁ। তাৰ উপৰি এইটো যিটো আপুনি 14 ফুট বাঁহৰ পেঁপাটো বনাইছোঁ, এইটো 2009 চনতে বনাইছোঁ। আৰু বাঁহীটো মোৰ তেনেকৈ বাঁহীটো 16 ফুট, তেনেকৈ দুই এটা পৰিৱৰ্তন কৰি চাইছোঁ, বনাইছোঁ। কিমানমান বাদ্যযন্ত্ৰ বনাইছে? এতিয়ালৈকে 300ৰ ওপৰ বাদ্যযন্ত্ৰ হৈছে, তাৰে দুইটা সৃষ্টি বাদ্য আছে। গতিকে আমি সেইকাৰণে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি মানে এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় ক'ব লাগিব এইজনে আছিল শিল্পী দ্বিজেন গগৈ, যিয়ে এতিয়া ভাৰত চৰকাৰে পেঁপাক GI টেগ প্ৰদান কৰাৰ পিছত এটা উৎফুল্লিত হৈ পৰিছে, গৌৰৱান্বিত হৈ পৰিছে। আৰু ইয়াৰ মাজতে ক'ব লাগিব যিদৰে বাদ্যযন্ত্ৰসমূহক বিশ্ব দৰবাৰত চিনাকি কৰাৰ যি প্ৰয়াস কৰিছে, এয়া সঁচাই ধন্যবাদৰ পাত্ৰ। তাৰ সমান্তৰালকৈ যিসকল শিল্পীয়ে তেওঁলোকে এই বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰি থাকে, এয়া যিজন শিল্পী মোক কাষত আছে, তেওঁ ৩০০ৰো অধিক বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিছে। যিদৰে বাদ্যযন্ত্ৰসমূহ পৰিচয় কৰাই দিয়ে বিশ্ব দৰবাৰত, ঠিক সেইদৰে এই শিল্পীসকলকো সন্মান প্ৰদান কৰিব লাগে চৰকাৰে, তাৰ পৰা জনাইছোঁ এই মুহূৰ্তত।